আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। যোৱা খণ্ডত আমি ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰুৱা বাণীবন্ধনৰ গীতেৰে সজোৱা আলেখ্য গানেৰে কঁপাম দিগন্তৰ প্ৰথম অংশ আগবঢ়াইছিলোঁ। আজি এয়া আলেখ্যখনিৰ শেষ অংশ। আলো মই কি কব দুখ পৰাণ নিগৰে নাদি খিয়া চান্দ কত পুণ্যে লোভিল গুণের নিধি শ্যাম বঞ্চিয়া নীলে কনি করুণ বিধি বাম আলো মই কি কব দুখ পরাণ নিগরে না দেখিয়া চান্দম শ্যাম কানু বিনে মোর নারহে জীবন শ্যাম কানু বিনে মোর নরহে জিয়ন আশাম ভুলিতে আকুল করে মন দিবহন যায় সুখে ন যায় রয়নি চান্দ চন্দন মন্দ পবন বৈরানী আলো মই কি কব পরাণ নিগরে না দেখিয়া চান্দ কোথা যাও কোথা থাকো কিবা করে মন কোথা যাও কোথা থাকো কিবা করে মন কানাইর নেওসনি দেও হব বন্ধুজন শ্যাম বন্ধু বিনে জিয়নের কিবা কাজ বিরহ অনল জলে হৃদয় ন জানো দারুণ বিধি কি করে বিপত্তি কয় মাধব রাঙা পদে মোর গতি আলো মই কি কব পরাণ নিগরে না দেখিয়া চান্দ আলো মই কি কব এতিয়া শংকৰদেৱৰ পৰম্পৰাটো জ্যোতিপ্ৰসাদে ৰাখিছিল, কিয়নো তেওঁ জামুগুৰি, চতিয়া এইবিলাক ঠাইত ডাঙৰ হ'ল, তেজপুৰ। এতিয়া ভাটিয়ালি, ৰাগ ভাটিয়ালি লিখিছিল কোনে? মাধৱদেৱে। এইকেইটা নোট আছিল। আমাৰ গোৱালপাৰাত আছে বন্ধুৰে
হাতীয়ালি অথচ ইয়াত এটা নিজস্ব গোন্ধ আছিলে। তাৰে ওপৰত ভেটি কৰি জ্যোতিপ্ৰসাদে বিলাতৰ পৰা গৈও লিখিলে, মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেনু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু। মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেনু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু। মোৰে জীৱনৰে সখা কৃষ্ণ পুৱতি নিয়ৰে খানে চৰণতে, শুকুলা মুকুতা ৰেণু, শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, ও তোর ফুল কুমলিয়া তনু, ও তোর ফুল কুমলিয়া তনু, বজাও কি সুরে বেনু কৃষ্ণ তয়, বজাও কি সুরে বেনু। সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি। এনেকে এইটো জ্যোতি ককাইটোৱে লিখিলে। আকৌ এই তাৰে দ্বিতীয় জেনেৰেশ্যনৰ বিষ্ণুৰাভাৰ তাত প্ৰভাৱ পৰিল। সুৰৰে দেউলৰে ৰূপৰে শিকলি, ভাঙি দিয়া খুলি দুৱাৰ হনুমালি, পূজাৰী লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই। এয়াতো পৰিছে, শুনো শুনো ৰে সুৰৰ, এ শুনো শুনো ৰে সুৰ, বৈৰী প্ৰমাণা নিশাচৰ নাশনি দানা, এ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই। এতিয়া ল'ৰাই ভাবিছে সিদিনা দিয়া, কিন্তু তেওঁৰ ঐতিহ্যই কিন্তু তাক প্ৰভাৱ বিশ্বাস কৰিছে শংকৰ মাধৱৰ। গতিকে আজি যেই কৰক, যেই কৰক, আমি কেতিয়াও তাৰ পৰা আহিব নালাগে। যদি আহোঁ তেতিয়াহ'লে মাটিৰ সুৰ যেন নালাগিব, আৰু এই যি লক্ষ লোকৰ কাৰণে কৰা হৈছে, নিৰ্মিত হৈছে, তেওঁলোকৰ অন্তৰস্পৰ্শ নকৰিব। জয় ৰঘুৰ নন্দন হে ৰাঘৱ, ৰামে জয় ৰঘুৰ নন্দন, হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ, রামে জয় রঘুর নন্দন। কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য মিলল হামারি জয় রঘুর নন্দন। নিরমল রাঙা পদ পেখিনু তোমারি জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন।
এই জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন। হে মুকে কিনা কিনা প্রভু, মুকে কিনা কিনা প্রভু, মুকে কিনা কিনা জয় রঘুর নন্দন। অনধন লাগয় নামধন বিনা জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন। হে জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন। ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অতি প্ৰিয় আৰু গুণী শিষ্য। সেয়ে য'তেই নবহক, যিয়েই নাগাওক বা যিয়েই নকওক, এই দুগৰাকী গুৰুৰ কথা স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মুখেৰে প্ৰকাশ পায়। সদায় সেই সন্ধ্যা ওলাইছিল। ভূপেনদা এইবাৰ আকৌ উভতি গৈছে শৈশৱ কৈশোৰৰ সেই দিনবোৰলৈ। সুমৰিছে গুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। স্মৃতিৰ বৰপেৰা খোল খাইছে আৰু তাৰ পৰা ওলাইছে মধুময় অতীতৰ এটি ফুৰফুৰীয়া গোন্ধ। 1934 চনৰ অসম সাহিত্য সভা তেজপুৰ অধিৱেশনত আমি তেতিয়া সৰু, আমাক শিকায় বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এইটো। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিয়া খুলি দুৱাৰ সোণোৱালি পূজাৰী অ পূজাৰী অ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলা খুলি দুৱাৰ সোণোৱালি পূজাৰী অ পূজাৰী অ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ যাউতি যোগিয়া বৰগীত অমিয়া যাউতি যোগিয়া বৰগীত অমিয়া বনগীত সুৰীয়া অসমীয়া প্ৰাণ মন ভৰি পূজাৰী অ পূজাৰী অ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী পৰশতে প্ৰাণৰে হৰিষে তোৰে পৰশতে প্ৰাণৰে হৰিষে
দিয়াগি সুপুতি পায় মুকুতি ৰাগৰে মূৰতি উটি ভাই ফুৰে উৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী শংখ বজোৱা বৰকাশ বজোৱা আৰতি সজোৱা বন্তি জ্বলোৱা শংখ বজোৱা বৰকাশ বজোৱা আৰতি সজোৱা বন্তি জ্বলোৱা সৰস পচাৰে আদৰি পূজাৰী আকৌ গাইছো দেই অন্তৰাটো শংখ বজোৱা বৰকাশ বজোৱা আৰতি সজোৱা পৰা নাই এনেকৈ লাগিছে শংখ বজোৱা বৰকাশ বজোৱা আৰতি সজোৱা বন্তি জ্বলোৱা সৰস পচাৰে আদৰি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিয়া খুলি দুৱাৰ খনোৱালি পূজাৰী এইবুলি আৰু আমি চববিলাকে হাত দুখন মেলি দিলোঁ উদ্বোধনী হৈ গ'ল আৰু সংগীত সন্মিলনৰ 1937 চনত তেতিয়া বিষ্ণুৰাভা আভা পৰি জ্যোতিৰ জেউতি পৰি অসম আকাশ অতি জ্যোতিষ্মান হৈ উঠিল বুলি কোনে ক'লে ৰঘুনাথ চৌধুৰীয়ে ক'লে সেই তেতিয়াৰ পৰা আমি আৰু তাতে এইবিলাক গীত শিকিছিলোঁ এইখিনিত মই গান গাই যাওঁতে মোৰ একেবাৰে শেষৰ অন্তৰাটো হয়তো অলপ কিবা হ'ব পাৰে যে ভয় নাই এইবিলাক গান চব ৰেকৰ্ডত আছে আৰু চব অল ইণ্ডিয়া ৰেডিঅ'ৰ পুৰণি 78ৰ ৰেকৰ্ডবিলাকৰ চব টেপ আছে আৰ্কাইভত কোনো ভয় নাই লাহে লাহে গধূলিটো নিশাৰ মাজত বুৰ গৈছে পিছে কোঠাটোত বহি থকা কাৰোৰেই সময়ৰ সেই গতি যেন জ্ঞাত নহয় দিলীপ দত্তই কথাটো মনত পেলাই দিলে যে ভূপেন দাই জিৰণি ল'ব লাগে কিন্তু কোনো যেন বহা ঠাইৰ পৰা লৰচৰ হ'ব নোখোজে দত্তই ক'লে ঠিক আছে বাৰু ভূপেন দাই আৰু এটা গীত গাওক তাৰ পাছত আমি আজিলৈ সামৰিম পাছত আকৌ এদিন ভূপেন দাৰ সৈতে বহিম কথা পাতিম আৰু গান শুনিম আপোনালোকৰ কাৰোবাৰ যদি কিবা সুধিব লগা আছে সোধক আমি মাত্ৰ আৰু এটা গীতেৰে শেষ কৰিম ডক্টৰ দিলীপ কুমাৰ দত্তৰ ঠিক পিছফালে এজন বয়সীয়া মানুহ বহি আছিল ইমান পৰে তেওঁ গীত আৰু কথাৰ মধু পান কৰি আছিল তেওঁৰ মনত হেন্দুলি আছিল অলেখ প্ৰশ্নই এইবাৰ তেওঁ ক'লে আপুনি ইমানবোৰ প্ৰেমৰ গীত গালে কোনোবাটোত প্ৰেমৰ নামত বিপ্লৱ কৰিবৰ বাবেও আপুনি দিক নিৰ্দেশ কৰিছে প্ৰেমেৰে সমাজ পৰিৱৰ্তনৰ কথাও আপুনি কৈছে ইয়াৰ মাজতে এটি গীত আছে অৱশ্যে আপুনি লিখা নহয় গোৱা এইবুলি মানুহজনে গীতটোৰ দুষাৰি গুণগুণাই দিলে ভূপেন হাজৰিকা যেন এইবাৰ স্মৃতিৰ অতল তলিলৈ সোমাই গ'ল চকুহাল মুদি তেওঁ কিবা মনত পেলালে ভূপেন নামৰ কথাৰ সাগৰখনত স্মৃতিৰ ঢৌবোৰ উত্তাল হৈ উঠিল এইটো 1940 চন 41 মান হৈছে মেট্ৰ' চিনেমাত এখন লেটিন আমেৰিকান ছবি গৈছে তাৰ এটা সুৰ আছিল দাৰান দাদান দাৰা দাদা 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 দাদা
ডা 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 দি ডা ডা রা 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 টা 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 ডা রা 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 রা। কারমান মিরান্ডা গান গাইছিল এইটো। আর আমি খুব চাইছিলোঁ সেইখন ছবি। হঠাৎ দেখোঁ বঙালীটো ওলাল, সুৰটো খুব ভাল লাগিল, বহুতে কোনোবাই উলিয়ালে। বিষ্ণু কাকাইদেৱে শিয়ালদাৰ ওচৰত এটা হোটেলত বহি লিখিলে, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, কপৌ ফুলে নোখোৱাই যদি ঘিলা খোপ পাতেত মোৰ, হিয়া ফুলে পাহি দিম বুজি খোপাতে মনোহৰ, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নোখোৱাই। মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল কোমল, মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল কোমল, বিজুলী ফুল সোৱন, কোমল নহয় মানিক ফুলে নোখোৱাই যদি হাত খৰিতে তোৰ, মানিক ফুলে নোখোৱাই যদি হাত খৰিতে মোৰ, হিয়া ফালি পিন্ধি, হিয়া ফালি পিন্ধিম, হিয়া ফালি পিন্ধাম তেজাল পোৱাল মণি মোৰ, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নোখোৱাই। মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল সোৱন, মানিক ফুলে নোখোৱাই যদি হাত খৰিতে মোৰ, হিয়া ফালি পিন্ধাম তেজাল পোৱাল মণি মোৰ, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নোখোৱাই। যদিও পাশ্চাত্যৰ সুৰে প্ৰভাৱ বিস্তাৰ কৰিছে প্ৰথম লাইন দুটা, তাৰপিছত কিন্তু বিশ্বকাইদেৱে যথেষ্ট ক্ৰিয়েটিভ হৈ এইবিলাক একেবাৰে আমাৰ ট্ৰাইবেল সুৰো আহি গৈছে, যেনে মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল সোৱন, বিজুলী ফুল কোমল নহয় দেই, এইটো বিজুলী ফুল সোৱন, কাৰণ আগতে আছে মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল সোৱন। তেওঁ সোৱন কথাটো খুব ইউজ কৰিছে।
গানেৰে কঁপাম দিগন্ত বিশেষভাৱে যুগুতোৱা আলেখ্যখনি শুনিলে। আমেৰিকাৰ ৰ'ড আইলেণ্ড ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দিলীপ কুমাৰ দত্তৰ ঘৰত ডক্টৰ ভূপেন হাজৰিকাই এই গীতসমূহ গাইছিল ঘৰুৱাভাৱে। ডক্টৰ দত্তই সেই গীত আৰু কথাসমূহ বাণীবন্ধন কৰি থৈছিল। ডক্টৰ দিলীপ কুমাৰ দত্তৰ পৰা সেই বাণী বন্ধনসমূহ সংগ্ৰহ কৰি আমালৈ পঠালে যোৰহাটৰ ৰঞ্জন কুমাৰ দত্তই। ৯০ দশকৰ সেই বিশেষ গধূলিটোৰ পৰিৱেশ কল্পনা কৰি আজিৰ এই আলেখ্যখনি প্ৰস্তুত কৰা হ'ল। সেই তথ্যৰ ভিত্তিত আলেখ্যখনিৰ অনাতাঁৰ অভিযোজনা, পৰিৱেশন আৰু প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।